মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোক ভালে আছা। মই স্মৃতি বাইদেৱে তোমালোক তৃতীয় শ্ৰেণীৰ বাবে ইংৰাজীৰ এটা পাঠ লৈ আহিছোঁ। ছাত্ৰ ছাত্ৰীসকল, পাঠটোলৈ যোৱাৰ আগতে মই তোমালোকৰ আগত এজন বীৰ পুৰুষ, অসমীয়াৰ এজন বীৰ পুৰুষ লাচিত বৰফুকনৰ বিষয়ে দুআষাৰ ক'ব বিচাৰিছোঁ। তোমালোকে লাচিত বৰফুকনৰ নাম নিশ্চয় শুনিছা। অসমীয়াই চিৰদিন চিৰকাল গৌৰৱ কৰি ক'ব পৰা ব্যক্তিজনেই হৈছে লাচিত বৰফুকন। বীৰ লাচিত বৰফুকনৰ জন্ম হৈছিল 1622 খ্ৰীষ্টাব্দৰ 24 নৱেম্বৰ তাৰিখে। তেওঁ আছিল প্ৰবল দেশপ্ৰেমিক। লাচিতে একেদিনাই বৰফুকনৰ পদ পোৱা নাছিল, কিন্তু তেওঁ প্ৰথমে আছিল ঘোঁৰা বৰুৱাৰ পদত। এই পদত থাকোঁতে তেওঁ অতি দুৰ্দান্ত ঘোঁৰাক বশ কৰিছিল। তাৰপাছত দুলীয়া বৰবৰুৱা, শিমলগুৰীয়া ফুকন, দোলা কাষৰীয়া বৰুৱা হোৱাৰ পাছতহে স্বৰ্গদেউ চক্ৰধৰ সিংহৰ দিনত তেওঁ বৰফুকন হৈছিল। এই বৰফুকন হ'বলৈও লাচিতে কিন্তু নিজৰ সাহসিকতা আৰু প্ৰচুৰ আত্মসন্মান থকাৰ প্ৰমাণ দিবলগীয়া হৈছিল। এটা পৰীক্ষাৰ যোগেদি তেওঁৰ অজানিতেই, এই পৰীক্ষা তেওঁ অজানিতেই দিছিল। আৰু তাৰে কাহিনীৰ ওপৰত এই পাঠটো আজি তোমালোকলৈ লৈ আহিছোঁ। এইখিনি তোমালোকক কৈ থওঁ যে 1669 চনত তেওঁ অসমীয়া সেনাক একত্ৰিত কৰি বাঘ হাজৰিকাৰ সহায়ত মোগল সৈন্যবাহিনীক পৰাস্ত কৰি অসমৰ পৰা খেদি পঠিয়াইছিল। শৰাইঘাটৰ ৰণত লাচিতে দেশপ্ৰেম, সাহস, পৰিশ্ৰম, বুদ্ধিমত্তাৰ, কৰ্মনিষ্ঠাৰ পৰিচয় দিছিল। এনে এজন বীৰ পুৰুষৰ কাহিনী আমি আজি পঢ়িবলৈ আহিছোঁ এই পাঠটোৰ জৰিয়তে। আহাচোন আমি পাঠটোলৈ যাওঁ। এ ব্ৰেভ জেনেৰেল, এজন সাহসী সেনাপতি। ফটোখন দেখিছা? এয়া হৈছে বীৰ লাচিত বৰফুকন। Let's read the story, A Brave General. In the day of King Chakradhar Singha, the western part of his kingdom was under the Mughals. In the days of King Chakradhar Singha, Raja Chakradhar Singha dinar kotha, the western part of his kingdom was under the Mughal. তেওঁৰ ৰাজ্যখনৰ পশ্চিম অংশ মোগলৰ অধীনত আছিল। The king had to pay huge sums of the money to Mughal emperor. স্বৰ্গদেৱে তেওঁ সাম্ৰাজ্যৰ পশ্চিম অংশ বাবে হিউজ এমাউণ্ট অফ মানি, এটা বুজন সংখ্যক ধন মোগল এম্পায়াৰক দিবলগীয়া হৈছিল। He decided to fight to the Mughals and recover the lost part of his kingdom. সেয়েহে তেওঁ ঠিক কৰিলে যে তেওঁ ফাইট কৰিব, যুদ্ধ কৰিব আৰু মোগলৰ হাতৰ পৰা নিজৰ ৰাজ্যখনৰ অংশটো ঘূৰাই আনিব। The king needed a brave general to fight the Mughals. তাৰ বাবে স্বৰ্গদেউক এজন কিহৰ প্ৰয়োজন হ'ল? ব্ৰেভ জেনেৰেল, এজন সাহসী সেনাপতিৰ প্ৰয়োজন হ'ল। He selected Lasit as the বৰফুকন or the general. সেয়েহে তেওঁ বৰফুকন হিচাপে কাক নিৰ্বাচিত কৰিলে? লাচিতক কৰিলে। But before sending him to the battlefield, the king was wanted to test him. কিন্তু বেটেলফিল্ড, যুদ্ধক্ষেত্ৰলৈ পঠোৱাৰ আগতে স্বৰ্গদেৱে কি বিচাৰিলে? তেওঁক টেষ্ট কৰিবলৈ বিচাৰিলে, পৰীক্ষা কৰিবলৈ বিচাৰিলে। The king called the Lasit to his chamber. আৰু স্বৰ্গদেৱে কি কৰিলে? লাচিতক তেওঁৰ ৰাজসভালৈ মাতিলে। Lasit knelt down before the king. লাচিতে আহি ৰজাৰ আগত, স্বৰ্গদেউৰ আগত মূৰ দোৱালেহি, আঁঠু ল'লেহি। At that moment an
attendant rushed into the royal chamber and took off Lasit's turban. At that moment, সেই মুহূৰ্ততে কি কৰিলে, তেওঁ যেতিয়া আঁঠুলৈ মূৰ দুৱাইছিলে তেতিয়া এজন এটেণ্ডেণ্ট এজন অনুচৰ আহি কি কৰিলে, তেওঁ মূৰৰ যিটো পাগুৰি টাৰবান মানে পাগুৰিটো হুলুকাই পেলালে। দিছ ৱাজ ইজ গ্ৰেট ইনচাল্ট টু দ্য লাচিত। এয়া লাচিতৰ বাবে বহুত অপমানজনক কথা আছিল। পাগুৰিটো একোজন ব্যক্তিৰ বাবে সন্মানৰ কথা আছিল। গতিকে সেই পাগুৰিটো যেতিয়া এজন অনুচৰে আহি খুলি পেলালেহি, তাৰ সেই কথাটো এই ঘটনাটো লাচিত বৰফুকনৰ বৰ অপমানজনক হৈ পৰিলে। হি বিকেম ভেৰি এংগ্ৰি উইথ দ্য এটেণ্ডেণ্ট। আৰু তেওঁ বৰ খং উঠিল সেই অনুচৰজনৰ ওপৰত। দ্য মেন ৰান টু দ্য কিংছ থ্ৰন এণ্ড ষ্টুড বিহাইণ্ড ইট। মানুহজন স্বৰ্গদেউৰ পাছফাললৈ গ'ল আৰু ইয়াক তেওঁ পাছফালে লুকুৱাই পেলালে। লাচিত ৰান টুৱাৰ্ডছ হিম ইন গ্ৰেট এংগাৰ। লাচিতে তেতিয়া তেওঁৰ ফালে অতি খঙেৰে গ'ল, আগবাঢ়ি গ'ল। তেওঁ খং উঠিছে যিহেতু তেওঁ মূৰৰ পাগুৰিটো সেই মানুহজনে অনুচৰজনে খুলি লৈ গৈছিল। বাট দ্য কিং ষ্টপ। আৰু লাচিতৰ খং উঠা দেখি তেওঁ আক্ৰমণ কৰিবলৈ বিচাৰিছিল। তেতিয়া ৰজাই স্বৰ্গদেউক ৰখালে। এণ্ড told him that the attendant was only carrying out his order. আৰু ক'লে যে সেই অনুচৰজনে তেওঁ আজ্ঞাহে পালন কৰিছে, his order, তেওঁ আজ্ঞাহে পালন কৰিছে। He also told Lasit that he wanted to taste it. Lasit was brave and had self-respect. এই কথাৰ যোগেদি, এই ঘটনাৰ যোগেদি স্বৰ্গদেউ তেওঁক পৰীক্ষাহে কৰিব বিচাৰিছিল যে লাচিতৰ আত্মসন্মান আছেনে নাই আৰু লাচিত কিমান সাহসী, ব্ৰেভ সাহসী, আৰু তেওঁ আত্মসন্মান চেল্ফ ৰেচপেক্ট আত্মসন্মান আছেনে নাই। কাৰণ এখন যুদ্ধ পৰিচালনা কৰিবলৈ ব্যক্তিজনৰ প্ৰচুৰ আত্মসন্মান থাকিব লাগিব আৰু তেওঁ সাহসী হ'ব লাগিব। দেন দ্য কিং এপইণ্টেড লাচিত এজ দ্য বৰফুকন। আৰু এই ঘটনাৰ পাছতেই স্বৰ্গদেৱে লাচিতক তেওঁ বৰফুকন হিচাপে এপইণ্টেড কৰিলে, অৰ্থাৎ নিযুক্ত কৰিলে, নিযুক্ত কৰিলে। হি অলছ' প্ৰেজেণ্ট লাচিত উইথ এ বিউটিফুল শ্বৰ্ট। আৰু তেওঁ লাচিতক এজন পুৰস্কাৰ স্বৰূপে কি দিলে, এখন বিউটিফুল শ্বৰ্ট, এখন ধুনীয়া তৰোৱাল প্ৰেজেণ্ট কৰিলে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এই লাচিত বৰফুকনৰ লগত জড়িত এই কাহিনীটো শুনিলা, নিশ্চয় ভাল পালা নহয় জানো? এই সৰু অথবা বীৰত্বপূৰ্ণ ঘটনাটোৰ যোগেদি তোমালোকে লাচিতৰ যি আত্মসন্মান আৰু সাহসিকতা এই কথা গম পালা নহয় জানো? তোমালোকে সেইটো পঢ়িবলৈ যত্ন কৰিবা। ইয়াত কিছুমান শব্দ অৰ্থ দি দিছে। need to be in a position where the body supported on the knees. তাৰমানে আঁঠু কাঢ়ি মূৰ দুৱাই থকা সেই পজিশ্যনটো, অৱস্থানটোক কৈছে নীল। টাৰবান, এ লং পিচ অফ ক্লথ হোম টাইটলি এৰাউণ্ড দ্য হেড। টাৰবান মানে পাগুৰিটো, এ লং পিচ অফ ক্লথ, এখন দীঘল কাপোৰ যি টাইটলি এৰাউণ্ড দ্য হেড, মূৰত মেৰিয়াই থৈ পাগুৰিটো তেনেদৰে বনাই তাক টাৰবান বুলি কৈছে। চেম্বাৰ, এ হল ডেট ইট ইউজড ফৰ ফৰ্মেল মিটিং। এইটো চেম্বাৰ, এ হল এটা দীঘল ডাঙৰ ৰুম, ব্যৱহাৰ কৰা হয় ফৰ নৰ্মেল মিটিং, সাধাৰণ সভাৰ কাৰণে। এইবোৰ ৰজাৰ ঘৰত থাকে। শ্বৰ্ট, এ ৱেপন, এটা অস্ত্ৰ, উইথ এ লং মেটেল ব্লেড এণ্ড হেণ্ডেল আৰু ব্লেড থকা এখন এটা অস্ত্ৰ, ৱেপন, তাক কয় শ্বৰ্ট। গতিকে ছাত্ৰ ছাত্ৰীসকল, আমি আজি এই ব্ৰেভ জেনেৰেল লাচিত বৰফুকনৰ বিষয়ে আমি এই পাঠটোৰ যোগেদি জানিব পাৰিলোঁ। এতিয়া আমি ইয়াৰ প্ৰশ্নসমূহ আলোচনা কৰিম। ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি এক্টিভিটিলৈ যাম। 1. Read the sentence and write yes or no.
বাক্যটো পঢ়ি তোমালোকে হয় নে নহয় তাক ক'বা চক্ৰধৰ সিংহ was a brave general চক্ৰধৰ সিংহ সেনাপতি আছিল নেকি সাহসী সেনাপতি ইয়াত লাচিত বৰফুকনৰ কথাহে আছে গতিকেটো নো বি the king had to pay huge sum of money to the Mughal emperor ৰজাই স্বৰ্গদেৱে huge sum of money had to pay তেওঁ এটা বুজাৰ সংখ্যক ধন কাক দিব লাগে to the Mughal emperor হয়নে to yes হয় see চক্ৰধৰ সিংহ wanted to fight the Mughals চক্ৰধৰ সিংহই মোগলৰ লগত যুদ্ধ কৰিবলৈ বিচাৰিছিল নে নিশ্চয় বিচাৰিছিল গতিকেটো yes চক্ৰধৰ সিংহ appointed Lasit as বৰফুকন চক্ৰধৰ সিংহই লাচিতক বৰফুকন হিচাপে নিযুক্তি দিছিল হয়নে এইটো yes দুই নম্বৰ read the text and see how much you have understand পাঠটো পঢ়িলৈ প্ৰশ্ন উত্তৰখিনি কৰিবলৈ কৈছে আৰু তাৰ পৰা বুজা যাব তুমি কিমানখিনি বুজিছা what is the name of the king in the story ৰজাজনৰ ষ্টৰীত থকা ৰজাজনৰ নাম কি what did the চক্ৰধৰ সিংহ decided to do চক্ৰধৰ সিংহ কি কৰিব বিচাৰিছিল give the name of the person who was selected the becoming the general give the name of the person মানুহজনৰ ব্যক্তিজনৰ নাম লিখা যি selected to be became the general হিচাপে সেনাপতি হিচাপে যাক নিযুক্তি দিয়া হৈছিল what did the attendant do that made Lasit so angry আৰু অনুচৰজনে কি কৰিছিল যাৰ বাবে লাচিতৰ বহুত খং উঠিছিল what did the king want to test in the Lasit what did the king want to test in the Lasit কি পৰীক্ষা ল'ব বিচাৰিছিল এই প্ৰশ্নৰ উত্তৰখিনি মই লিখি দিছো তোমালোকে চাই কৰি থবা ঠিক আছে The name of the king in the story is Chakradhar Singha. B. King Chakradhar Singha decided to fight the Mughals and recover the lost part of his kingdom. Lasit Borphukan was selected to become the general. D. Lasit Borphukan was so angry because the attendant took off Lasit's turban. Question number 3. Pick out words from the box. A box to pa শব্দখিনি লৈ যাবলৈ কৈছে and fill the blanks to complete the sentence given below আৰু এই sentence বিলাক complete কৰিব কৈছে এইখিনি word খিনি দি দিছে কি word আছে fight brave sword taste western a the this part of the kingdom was under the Mughals কোনটো part আছিল মোগলৰ অধীনত western ইয়াত western লিখিবা The king wanted to dash the Mughals. ৰজাই মোগলৰ লগত কি কৰিব বিচাৰিছিল fight ইয়াত fight লিখিবা See the king needed a dash general ৰজাই কেনেকুৱা এজন জেনেৰেল বিচাৰিছিল brave general D the king wanted to dash Lasit ৰজাই লাচিতক কি কৰিব বিচাৰিছিল কি ল'ব বিচাৰিছিল test লিখিবা E the king presented a dish to Lasit ৰজাই লাচিতক কি দিছিলে উপহাৰ a sword নহয় জানো এই প্ৰশ্ন উত্তৰখিনি তোমালোকে কৰি পেলাবা Question number 4 rearrange the words to make sentences ইয়াত শব্দবিলাক উল্টা পুল্টা হৈ আছে তোমালোকে এৰেঞ্জ কৰি এটা অৰ্থপূৰ্ণ বাক্য সাজিবা ইয়াৰ আনসাৰখিনি মই লিখি দিছো The king had to pay huge sum of money. B. The king presented a sword to Lasit. C. The king called Lasit to his chamber. D. An attendant rushed into the royal chamber. E. The king needed a brave general. এই প্ৰশ্নৰ উত্তৰখিনি তোমালোকে লিখি ৰাখিবা ছাত্ৰ ছাত্ৰীসকল আজিৰ পাঠটি তোমালোকৰ কেনে লাগিল আশা কৰিছো কিছু হলেও তোমালোক উপকৃত হ'বা পুনৰ তোমালোকৰ ওচৰলৈ নতুন পাঠ এটি লৈ আহিম আজিলৈ আহোঁ ধন্যবাদ